ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক পঢ়াবলৈ ওলোৱা পাঠটোৰ নাম বহুভুজৰ পৰিচয় আৰু চতুৰ্ভুজ। অধ্যায় 3 পঢ়িবলৈ ওলাইছোঁ। তোমালোক সকলোৱে নিজৰ কিতাপ, বহী, কলম আৰু কম্পাছ লগত লোৱা। এতিয়া আমি আৰম্ভ কৰোঁ বহুভুজ পৰিচয় আৰু চতুৰ্ভুজ ধৰ্ম। তোমালোকে আগৰ শ্ৰেণীত সৰল আকৃতি কিছুমান লগত চিনাকি হৈছা। সেই আকৃতিবোৰ কি আছিল? বন্ধচিত্ৰ নহয়নে? যেনে তিনিটা ৰেখাই আগুৰা বন্ধচিত্ৰ এটা ত্ৰিভুজ বুলি জানা তোমালোকে। এনেধৰণৰ ত্ৰিভুজ চিত্ৰবোৰ হৈছে সৰল বন্ধৰ চিত্ৰ। স্ক্ৰীনত তোমালোকক এটাৰ চতুৰ্ভুজ আকৃতি দেখুওৱা হ'ল। মন কৰিবা, এটাৰ সৰল বন্ধ চিত্ৰই সমতলখনক দুভাগত ভাগ কৰে। ভিতৰৰ ভাগটোৰ নাম অন্তঃক্ষেত্ৰ আৰু বাহিৰৰ ভাগটোৰ নাম বহিঃক্ষেত্ৰ। অন্তঃক্ষেত্ৰৰ বিন্দুবোৰ অন্তঃবিন্দু আৰু বহিঃক্ষেত্ৰৰ বিন্দুবোৰ বহিঃবিন্দু বুলি কোৱা হয়। এই চিত্ৰবোৰৰ পৰা অন্তঃক্ষেত্ৰ আৰু বহিঃক্ষেত্ৰ সহজে তোমালোকে বুজিব পাৰিলা। তোমালোকৰ মনত আছেনে? এটাৰ চিত্ৰ সৰল হ'লে কোনো বাক্যই নিজকে কটাকটি নকৰে। চিত্ৰ তোমালোকে যদি প্ৰত্যক্ষ কৰা, মন কৰা, তেন্তে তোমালোকে দেখিবা যে এটা চিত্ৰ সৰল হ'লে কোনো বাক্যই নিজকে কেতিয়াও কটাকটি নকৰে। ইয়াৰ পিছত আলোচনা কৰা হ'ব অৱতল বহুভুজ। অৱতল বহুভুজ। যদি এটা বহুভুজৰ অন্ততৰ এটা অন্তঃকোণ থাকে যাৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ, তেনে বহুভুজক অৱতল বহুভুজ বোলে। অৰ্থাৎ যদি এটা বহুভুজৰ আমি অন্ততঃ এটা কোণৰ মান যদি 180 ডিগ্ৰী পাওঁ, তেন্তে সেই বহুভুজটো হ'ব অৱতল। আকৌ মন কৰা, এ, বি, চি, ডি, ই, এফ এইটো হৈছে এটা বহুভুজ। এই বহুভুজটো এফ কোণটো 278 ডিগ্ৰী। এই কোণটো 180 ডিগ্ৰীতকৈ বেছি। সেয়ে এই বহুভুজটো অৱতল। ইয়াৰ পিছত আৰু এটা বহুভুজ লোৱা হ'ল এ, বি, চি, ডি, ই, এফ। এই বহুভুজটো এফ কোণটো 180 ডিগ্ৰীতকৈ বেছি। তোমালোকে নিশ্চয় স্ক্ৰীনত মন কৰিছা। সেই এফ কোণটো হৈছে 296 ডিগ্ৰী। সেয়ে এই বহুভুজটো হ'ব এটা অৱতল বহুভুজ। এতিয়া আলোচনা কৰোঁ উত্তল বহুভুজ। যি বহুভুজৰ প্ৰতিটো অন্তঃকোণ 180 ডিগ্ৰীতকৈ কম, তেনে বহুভুজক উত্তল বহুভুজ বোলে। এই এ, বি, চি, ডি বহুভুজটো মন কৰা, ইয়াৰ প্ৰতিটো কোণ 180 ডিগ্ৰীতকৈ কম। সেয়ে ই এটা উত্তল বহুভুজ। ইয়াৰ পিছত আন এটা বহুভুজ এ, বি, চি, ডি, ই লোৱা হ'ল। এই বহুভুজটোৰ প্ৰতিটো কোণ অৰ্থাৎ এ, বি, চি, ডি, ই এই কোণকেইটামান 180 ডিগ্ৰীতকৈ কম। স্ক্ৰীনত তোমালোকক দেখুওৱা হৈছে। সেয়ে এই এ, বি, চি, ডি, ই বহুভুজটো এটা উত্তল বহুভুজ। আৰু এটা বহুভুজ লোৱা হ'ল। বহুভুজটো হৈছে এ, বি, চি, ডি, ই, এফ। এই বহুভুজটোৰ প্ৰতিটো অন্তঃকোণ এ, বি, চি, ডি, ই, এফ 180 ডিগ্ৰীতকৈ কম। চিত্ৰ তোমালোকে ভালদৰে মন কৰা। ইয়াত থকা প্ৰতিটো কোণ 180 ডিগ্ৰী কম। সেয়ে এই বহুভুজটো হ'ব এটা
উত্তল বহুভুজ। ইয়াৰ পিছত তোমালোকে এই বহুভুজটো মন কৰা এ বি চি ডি ই। এই বহুভুজটোৰ শীৰ্ষবিন্দুকেইটা হৈছে এ বি চি ডি ই। এই বহুভুজটোৰ বাহুবোৰ হ'ল এ বি বি চি চি ডি ডি ই ই এ। ইয়াৰ কোণকেইটা হ'ল এংগুল এ, এংগুল বি, এংগুল চি, এংগুল ডি আৰু এংগুল ই। ইয়াৰ পিছত এই বহুভুজটোৰ এ বি বি চি বি চি চি ডি চি ডি ডি ই ডি ই ই এ এইবোৰ হৈছে সন্নিহিত বাহু। সন্নিহিত বাহু অৰ্থ হৈছে ওচৰা ওচৰিকৈ থকা বাহু। এ বি সন্নিহিত বাহু বি চি হয়। একেদৰে বি চি সন্নিহিত বাহু চি ডি, চি ডি সন্নিহিত বাহু ডি ই। ইয়াৰ পিছত বহুভুজৰ কৰ্ণ আৰু কৰ্ণৰ সংখ্যা। বহুভুজৰ কৰ্ণ হৈছে বহুভুজৰ সন্নিহিত নোহোৱাৰ বিন্দুৰ সংযোগী ৰেখাখণ্ডক কৰ্ণ বোলে। এতিয়া আমি এ বি চি ডি এটা চতুৰ্ভুজ লওঁ। এই চতুৰ্ভুজটো এ চি হৈছে দুটা সন্নিহিত নোহোৱাৰ শীৰ্ষবিন্দু। সেয়া এ চি হ'ব এই চতুৰ্ভুজটোৰ কৰ্ণ। ঠিক একেদৰে বি আৰু ডি হৈছে দুটা সন্নিহিত নোহোৱা শীৰ্ষবিন্দু। বি আৰু ডি সংযোগ কৰিলে আমি পাম বি ডি, অৰ্থাৎ বি ডি ইয়াৰ কৰ্ণ। গতিকে আমি গম পালোঁ যে এ বি চি ডি চতুৰ্ভুজটোৰ কৰ্ণ দুডাল হৈছে এ চি বি ডি। সেয়ে আমি ক'ব পাৰোঁ যে এটাৰ চতুৰ্ভুজৰ কৰ্ণৰ সংখ্যা হৈছে 2। ইয়াৰ পিছত আমি আন এটাৰ বহুভুজ লওঁ যাৰ শীৰ্ষবিন্দুসমূহ হ'ল এ বি চি ডি ই। এতিয়া ইয়াৰ কৰ্ণ হ'ব এ চি সন্নিহিত নোহোৱাৰ শীৰ্ষবিন্দুসমূহ এ চি এ ডি। ঠিক একেদৰে বি বিন্দুৰ পৰা বি ই বি ডি। ঠিক একেদৰে চি বিন্দুৰ পৰা চি ই হ'ল ইয়াৰ কৰ্ণৰ সংখ্যা। অৰ্থাৎ আমি কৰ্ণ পালোঁ এ চি এ ডি বি ই বি ডি। ঠিক একেদৰে আন এটা বহুভুজ লোৱা হ'ল যাৰ শীৰ্ষবিন্দুসমূহ হ'ল এ বি চি ডি ই লোৱা ই এফ লোৱা হ'ল। এ চি এ ডি এ ই কৰ্ণ। ইয়াৰ পিছত বি বিন্দুৰ পৰা বি এফ বি ই বি ডি কৰ্ণ। ঠিক একেদৰে চি বিন্দুৰ পৰা চি এফ চি ই কৰ্ণ। ঠিক একেদৰে ডি বিন্দুৰ পৰা ডি এফ হ'ল কৰ্ণ। এতিয়া তোমালোকে বুজিলা যে এটা বহুভুজৰ কৰ্ণৰ কেনেকৈ উলিয়ায়, অৰ্থাৎ সন্নিহিত নোহোৱাৰ শীৰ্ষবিন্দু সংযোগ কৰিয়ে এটা বহুভুজৰ কৰ্ণৰ আমি উলিয়াব পাৰোঁ। গতিকে তোমালোকৰ বাবে কেইটামান গৃহকাৰ্য প্ৰশ্নৰ স্ক্ৰীনত দিয়া হৈছে। সেইকেইটা প্ৰশ্ন তোমালোকে কৰি দেখুৱাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই গৃহকাৰ্যসমূহ কৰি দেখুৱাব তেওঁলোকৰ নাম পৰৱৰ্তী ক্লাছত নাম উল্লেখ কৰা হ'ব। সেয়ে সকলো ছাত্ৰ ছাত্ৰীয়ে যেন এই ভিডিঅ'টো চায় আৰু ইয়াৰ ওপৰতে ভিত্তি কৰি তোমালোকক শ্ৰেণী পৰীক্ষা লোৱা হ'ব। সেয়ে সকলোৱে এই ভিডিঅ' চাবা আৰু নুবুজিলে মোক সুধিবা। লগতে এই ভিডিঅ'টো চাই
লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ইয়াৰ লগতে কোনবোৰ বহুভুজ, উত্তল আৰু অৱতল সেইবোৰ চিনাক্ত কৰি চিত্ৰসহ আঁকি দেখুৱাবা।